কেন্দ্ৰীয় চৰকাৰৰ জনজাতি মন্ত্ৰী জুৱেল ওৰামে অসমত আহি কৈছে যে অসমৰ কোচাছমুখীৰ লগতে 6 জনজাতিকৰণৰ সম্পৰ্কত এটা বিবেচনাধীন হৈ আছে আৰু একেখিনি কথা তেখেত কিছুদিন আগতেও কৈছিল আৰু অসমৰ কেইবাজনো সাংসদে লোকসভাত জনজাতিকৰণৰ বিষয়টো যেতিয়া প্ৰশ্ন কৰিছিল তেতিয়াও কেন্দ্ৰীয় চৰকাৰে কৈছে যে ৰাজ্য চৰকাৰখনে প্ৰতিবেদন নিদিয়াৰ কাৰণে আমি 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব পৰা নাই। ৰাজ্য চৰকাৰখনৰ মন্ত্ৰী ৰনজ পেগুৱে কৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি মন্ত্ৰীগোট গঠন কৰি দিছে সেই মন্ত্ৰীগোটে আজিলৈকে এটা সূত্ৰ উদ্ভাৱন কৰিব পৰা নাই, যাৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দিব পৰা নাই, যাৰ কাৰণে জনজাতিৰ বিষয়টো সমাধান কৰিব পৰা নাই। এতিয়া কথা হ'ল যে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰখনৰ কথাৰ যিটো সামঞ্জস্য এই সামঞ্জস্যটো আমি দেখা নাই আৰু এইটো প্ৰমাণ হৈছে আচলতে কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনে যে জনজাতিকৰণৰ বিষয়টোক লৈ অকল নিৰ্বাচনী টপ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছিল, এই 6 জনজাতিকৰণৰ বিষয়টোক লৈ তেওঁলোকে আৱেগ অনুভূতিলৈ বিক্ৰী কৰিছিল, এই কথাটো স্পষ্ট হৈ পৰিছে। কেন্দ্ৰত বিজেপি তৃতীয়বাৰৰ কাৰণে শাসনত আহিল। অসমত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পিছত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমৰ চৰকাৰ চলি আছে আৰু 2019 চনত ৰাজ্যসভা যেতিয়া অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক উত্থাপন হৈছিল, সেই বিধেয়কখনৰ পৰৱৰ্তী সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গঠিত মন্ত্ৰীগোটে কোচাছমুখীৰ লগতে 5 জনগোষ্ঠীৰ প্ৰতিনিধিৰ লগত বহিছিল বা অসমৰ যিসকল জনজাতি সংগঠনে আমাক জনজাতিকৰণৰ বিৰোধিতা কৰিছিল তেখেতসকলৰ লগতো কিন্তু বহিছিল, কিন্তু আজিলৈকে সমাধান সূত্ৰ উলিয়াব নোৱাৰে। শেহতীয়াভাৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী যিটো কথা কৈছে যে আমি বিবেচনাধীন কি, কিন্তু আগতেও কৈছিল যে গৃহমন্ত্ৰীৰ টেবুলত পৰি আছে, প্ৰধানমন্ত্ৰীৰ বিবেচনাধীন হৈ আছে। এই এনেকুৱা ধৰণৰ কথা কৈ আজি কোচাছমুখী জনগোষ্ঠীক তেওঁলোকে চৰমভাৱে প্ৰতাৰণা কৰিছে, স্পষ্ট হৈ পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তদানীন্তন কংগ্ৰেছ চৰকাৰে বিধানসভাৰ মজিয়াত বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ 5 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি এক প্ৰস্তাৱ তেওঁলোকে যুগুতাইছিল, যাৰ কাৰণে বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰখনে 6 জনজাতিকৰণৰ সম্পৰ্কত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব নাই। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে এনেকুৱা ধৰণৰ সিদ্ধান্ত বিধানসভাৰ মজিয়াত যদি থৈ দিছে, তেতিয়া বৰ্তমান ৰাজ্য চৰকাৰখনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুৰব্বী বিধানসভাত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ সেই প্ৰস্তাৱ তেওঁলোকে সংশোধন কৰি এই 6 জনজাতিকৰণ কেনেকে কৰিব পাৰে সেইটো তেওঁলোকে নিৰ্ণয় কৰিব পাৰে। কিন্তু এতিয়া তেওঁলোকৰ জনজাতিসকলক কৰা এই প্ৰতাৰণাৰ পৰা ৰক্ষা পাবৰ কাৰণে এতিয়া বোকাচতীয়া ৰাজনীতিৰ যদি আজি কংগ্ৰেছক দোষাৰোপ কৰি আছে। ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ লগত আমাৰ কোনো ব্যক্তিগত শত্ৰুতা নাই, তেওঁলোকৰ দলটোৰ প্ৰতিও আমাৰ শত্ৰুতা নাই, কিন্তু আমি দেখিছো যোৱা 38 বছৰে কিন্তু অপ্ৰিয় সঁচা কথা অসম বিধানসভাৰ মজিয়াত অসমৰ কোচাছমুখী জনগোষ্ঠীক জনজাতিকৰণৰ সম্পৰ্কত ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কোনো ধৰণৰ তেওঁ মাত নামাতিলে। জনজাতিকৰণৰ বিষয়টোৰ লগত বিধানসভাৰ মজিয়াত কেতিয়াও তেওঁ চৰকাৰৰ ওচৰত কোনো ধৰণৰ ডিবেটত লিপ্ত হোৱা নকল। আৰু একেগৰাকী ব্যক্তি আজি সংসদৰ মজিয়ালৈকে গৈছে আৰু 4 বছৰ কাৰ্যকাল আছে, আমি দেখা পাম আচলতে প্ৰকৃতাৰ্থত তেওঁ অসমৰ কোচাছমুখী জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত ভাৰতবৰ্ষৰ সংসদৰ মজিয়াত ক'ব নে নক'ব, কিন্তু আমাৰ মনে নধৰে তেওঁ সংসদত এই বিষয়টো ক'ব। আনকি উপ নিৰ্বাচনৰ সময়ছোৱাত অসম কংগ্ৰেছৰ শীৰ্ষ নেতাসকল আহিছিল, তেওঁলোকৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু তেওঁলোকৰ দলৰ যিসকল ব্যক্তি আহিছিল, আনকি মুখ্যমন্ত্ৰীও আহিছিল, কিন্তু এবাৰো তেওঁলোকে নকলে যে আমি এইবাৰ কেন্দ্ৰত সংসদৰ মজিয়াত ৰাজ্যত পৰি থকা এই বিধেয়কখন কাৰ্যকৰী কৰি অসমৰ ভূমিপুত্ৰ কোচাছমুখীসকলক জনজাতিকৰণ এখনো নিৰ্বাচনী সভাত আমি নেদেখিলো। বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰখনৰ যদি সদিচ্ছা নাথাকে তেতিয়াহ'লে এগৰাকী বিধায়কে বিধানসভাৰ মজিয়াত এই বিষয়টো উত্থাপন কৰিলেই কেতিয়াও এই বিষয়টো সমাধান নহয়। আমি ইতিমধ্যে কৈছিলো যে নিৰ্বাচনৰ সময়ত আমি এক সঠিক সিদ্ধান্ত ল'ম। কমতাপুৰ পিপুলছ ফ্ৰণ্টৰ মাজত আমাৰ এই বিষয়টো আলোচনা হৈছিল, কোচাছমুখী জাতীয় পৰিষদৰ মাজত আলোচনা হৈছিল। গতিকে মই ভাবো যে বঙাইগাঁও বিধানসভাৰ সন্মানীয় ভোটাধিকাৰসকলে উপ নিৰ্বাচনৰ ভোটদানৰ ক্ষেত্ৰত যথোচিতভাৱে লক্ষ্য ৰাখিব যে কাক জয়যুক্ত কৰিলে কোচাছমুখীৰ লগতে বঙাইগাঁও বিধানসভা সমষ্টিৰ যিবিলাক সমস্যা এতিয়াও দূৰীকৰণ কৰা নাই, 38 বছৰে কাৰ্যকৰী নহল, সেইবিলাক যাতে বিধানসভাৰ মজিয়াত কোনোবাই যথেষ্টভাৱে উত্থাপন কৰি আমাৰ পিছপৰা এই বঙাইগাঁও সমষ্টিটোক আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে মই তেখেতসকলকে আহ্বান জনাইছো।